তোমালোকৰ 5 মাৰ্কত আছে এডুকেশ্যন পৰীক্ষা আৰু এই এডুকেশ্যন পৰীক্ষাৰ কাৰণে যিবোৰ কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় এইখিনি কোৱেশ্চন আজি আমি এই ভিডিঅ'টো ডিসকাশন কৰিম। ইয়াতে আমি ইংলিশ আৰু ইছামিজ দুটা মিডিয়ামৰ কাৰণে তোমালোকৰ কোৱেশ্চনবোৰ ৰাখিছো। তোমালোকে দুটা মিডিয়ামৰ ষ্টুডেন্ট এই ভিডিঅ'টো চাব পাৰিবা। এই ভিডিঅ'টো ৰাখিছো আমি 1 মাৰ্ক 2 মাৰ্ক 4 মাৰ্ক আৰু 6 মাৰ্কৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন যিবোৰ তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাই যাবা। ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। লগতে তোমালোকক যদি ইয়াৰ পিডিএফটো লাগে তেনেহলে তোমালোকে ক'ত পাবা ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে এই পিডিএফটো পাই যাবা। যদি চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ডেসক্ৰিপচনত হোৱাটসএপ গ্ৰুপৰ লিংক আছে তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপত জয়েন হৈ ল'বা। তেনেহলে বলা আজি ভিডিঅ'টো আমি স্টাৰ্ট কৰিছো। তো আমি ইয়াতে তোমালোকৰ প্ৰথম যেটো ইম্পৰ্টেন্ট কোৱেশ্চন ৰাখিছো সেইটো হল ৰাইট টু অবজেক্টিভস অফ নন ফৰ্মেল এডুকেশ্যন মানে অগতানুগতিক শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা। এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে। তাৰ পিছত আৰু এটা কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় সেইটো হল ৰাইট টু সিগনিফিকেন্ট এসপেক্ট অফ ডিস্টেন্স এডুকেশ্যন মানে দূৰ শিক্ষাৰ দুটা তাৎপৰ্যপূৰ্ণ দিশ উল্লেখ কৰা। এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তাৰ পিছত 3 নম্বৰটো হল ৰাইট টু প্ৰিন্সিপাল অফ এনভাইৰনমেন্টাল এডুকেশ্যন মানে পৰিবেশ শিক্ষাৰ দুটা নীতি উল্লেখ কৰা। কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তো এই তিনিটা কোৱেশ্চন তোমালোকৰ 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয় যে 1 নম্বৰ অগতানুগতিক শিক্ষাৰ দুটা উদ্দেশ্য, 2 নম্বৰ দূৰ শিক্ষাৰ দুটা তাৎপৰ্যপূৰ্ণ দিশ আৰু 3 নম্বৰ পৰিবেশ শিক্ষাৰ দুটা নীতি উল্লেখ কৰা। এই তিনিটা কোৱেশ্চন তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট তাৰ পিছত আমি এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কাৰণে ৰাখিছো সেইটো হল ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় দেশ চনত প্ৰতিষ্ঠা কৰা হৈছিল। এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতো আমি তোমালোকৰ দুটা খালি ঠাই ৰাখিছো। এটা হল বিশ্বৰ দ্বিতীয় বৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে এইটো পঢ়িবা। আৰু এটা ৰাখিছো বিশ্ব জনসংখ্যা দিৱস দেশ তাৰিখে পালন কৰা হয়। তো এইবোৰ তোমালোকৰ খালি ঠাই পৰীক্ষাত আহিব পাৰে, তোমালোকে ভালকৈ চাবা। তাৰ পিছত নেক্সট যদি ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইটো হল মেনশন টু ডিফাৰেন্সেস বিটুইন মেচুৰেশ্যন এণ্ড লাৰ্নিং মানে পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। ঠিক আছে। আৰু ইয়াৰ পিডিএফটো তোমালোকক যদি লাগে তোমালোকে ভিডিঅ'টো চাই যোৱা, ইয়াতে তোমালোকে পাই যাবা। ঠিক আছে। এই কোৱেশ্চনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়। তাৰ পিছত আমি এটা ইম্পৰ্টেন্ট কোৱেশ্চন ৰাখিছো ডিসকাস ফৰ মেৰিটস অফ ওপেন এডুকেশ্যন সিস্টেম। এইটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে। তো কেনেকৈ আহিব কোৱেশ্চনটো যে মুক্ত শিক্ষা ব্যৱস্থাৰ 4টা সুবিধা আলোচনা কৰা। ঠিক আছে। তো এই কোৱেশ্চনটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয়, তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাই যাবা। নেক্সট কোৱেশ্চনটো হল তো ইয়াতে তোমালোকক দিয়া আছে কোনখন শিক্ষা আয়োগে 10+2+3 শিক্ষা গাঁথনিৰ পৰামৰ্শ আগবঢ়াইছিল। তো এইটো আমি তোমালোকক যেতিয়া আমি দুটা চেপ্টাৰ তোমালোকক এডুকেশ্যনত দিছো তোমালোকে সেই দুটা ভিডিঅ' যদি চোৱা নাই তোমালোকে চাই ল'বা। তাত আমি এইটো তোমালোকক এনসাৰটো কৰাই দিছিলো। ঠিক আছে। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল তো ইয়াতে তোমালোকক দিয়া আছে ডিসকাস ফৰ ক্যাৰেক্টাৰিষ্টিক্স অফ এ মেন্টালি হেলদি ইন্ডিভিজুৱেল। এছামিজ মিডিয়ামত কোৱেশ্চনটো হ'ব মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ 4টা বৈশিষ্ট্য আলোচনা কৰা। কোৱেশ্চনটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয়, তোমালোকে ভালকৈ চাবা। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল পৰীক্ষাত তোমালোকৰ আহিব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহে 6 মাৰ্কৰ কাৰণে। তো কি দিয়া আছে তলৰ বিভাজন তালিকাৰ পৰা চতুৰ্থক বিজুতি নিৰ্ণয় কৰা। তো এইফালে তোমালোকক দিয়া আছে শ্ৰেণী অন্তৰাল আৰু এফালে দিয়া আছে বাৰংবাৰতা। ঠিক আছে। তো এইটো কোৱেশ্চন তোমালোকৰ 6 মাৰ্কৰ কাৰণে আহিব পাৰে, তোমালোকে চাই লোৱা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে। তোমালোকে ভিডিঅ'টো পজ কৰি নোট ডাউন কৰিব পাৰা। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল যেটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইটো হল যে দিয়া আছে মহিলাৰ সবলীকৰণ মানে কি, ভাৰতবৰ্ষৰ মহিলাৰ সবলীকৰণৰ বাবে শিক্ষাৰ ভূমিকা আলোচনা কৰা। কোৱেশ্চনটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয়, তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাবা। ঠিক আছে। আৰু ইয়াতে তোমালোকক জনাই দিছো যে আমি তোমালোকক এডুকেশ্যনৰ কাৰণে দুটা চেপ্টাৰৰ ভিডিঅ' অলৰেডি তোমালোকক দিলো। যদি কোনোবাই চোৱা নাই তোমালোকে চাই ল'বা, তাৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল যেটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে তো দিয়া আছে বাৰংবাৰতা বহুভুজ কাক বলে। তলত দিয়া তালিকাৰ তথ্যসমূহৰ পৰা বাৰংবাৰতা বহুভুজ অংকন কৰা, লেখ কাগজ ব্যৱহাৰ কৰিবা। ঠিক আছে। তো এফালে দিয়া আছে তোমালোকৰ শ্ৰেণী অন্তৰাল আৰু এফালে দিয়া আছে বাৰংবাৰতা আৰু এইটো কোৱেশ্চন তোমালোকৰ 6 মাৰ্কৰ কাৰণে আহিব পাৰে। ঠিক আছে। তো এইটো কোৱেশ্চন তোমালোকে ভালকৈ চাবা। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ডিসকাস দ্য ফাংশন অফ মেন্টাল হাইজিন
মানে মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ আলোচনা কৰা কোৱেশ্চনটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ চাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল যেটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেটো হল মাধ্যমিক শিক্ষা সম্পৰ্কে 1986 চনৰ জাতীয় শিক্ষা নীতিত উল্লেখ কৰা পৰামৰ্শসমূহ আলোচনা কৰা কোৱেশ্চনটো তোমালোকৰ 6 মাৰ্কৰ কাৰণে আহিব পাৰে তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল What do you mean by learning? Discuss the important subjective factors of learning. মানে শিখন বুলিলে কি বুজা শিখনৰ গুৰুত্বপূৰ্ণ ব্যক্তিনিষ্ঠ বা আভ্যন্তৰীণ চক্ৰসমূহ আলোচনা কৰা ঠিক আছে তো এই কোৱেশ্চনটো তোমালোকৰ 6 মাৰ্কৰ কাৰণে আহিব পাৰে নতুবা কোৱেশ্চনটো তোমালোকৰ সেপাৰেটও দিব পাৰে যে শিখন বুলিলে কি বুজা দি তোমালোকক 2 মাৰ্ক দিব পাৰে ঠিক আছে তো এইটো কোৱেশ্চন তোমালোকৰ 6 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হ'ব নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে দিয়া আছে গড় মানে কি অনুমিত গড় পদ্ধতিৰ সহায়ত তলত দিয়া বাৰংবাৰতা বিভাজন তালিকাৰ পৰা গড় নিৰ্ণয় কৰা তো এফালে দিয়া আছে শ্ৰেণী অন্তৰাল আৰু এফালে দিয়া আছে বাৰংবাৰতা তো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ 6 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয় নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল বিশ্ব পৰিবেশ দিৱস দেশ তাৰিখে উদযাপন কৰা হয় এটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল অগতানুগতিক শিক্ষাৰ চাৰিটা উদ্দেশ্য উল্লেখ কৰা এইটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে নতুবা কোৱেশ্চনটো এনেকৈ আহিব পাৰে অগতানুগতিক শিক্ষাৰ দুটা উদ্দেশ্য লিখা তেতিয়া তোমালোকক 2 মাৰ্ক দিব ঠিক আছে তো তোমালোকে চাৰিটাই পঢ়ি থবা যদি তোমালোকৰ দুটা আহে লিখিব পাৰিবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল অপাৰেশন ব্ল্যাকবোৰ্ড আঁচনিৰ দুটা উদ্দেশ্য উল্লেখ কৰা এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় এই টপিকটোৰ পৰা তোমালোকৰ কোৱেশ্চন পৰীক্ষাত আহিব ঠিক আছে কোৱেশ্চনটো তোমালোকৰ এনেকৈ আহিব পাৰে যে অপাৰেশন ব্ল্যাকবোৰ্ড কি ঠিক আছে তো এইটো তোমালোকে পঢ়ি লবা যে অপাৰেশন ব্ল্যাকবোৰ্ড কি আৰু এইটো আমি তোমালোকক সেই দুটা ভিডিওত কৰাই দিছো যদি কোনোবাই চোৱা নাই তোমালোকে এই ভিডিওটো চোৱাৰ পিছত চাবা ঠিক আছে তো এইটো তোমালোকক দুটা উদ্দেশ্য লিখিব পাৰে অপাৰেশন ব্ল্যাকবোৰ্ডৰ তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল পৰীক্ষাত আহি থাকে সেইটো হল বহুলক কাক বলে ঠিক আছে তো তোমালোকে এই কোৱেশ্চনটো ভালকৈ পঢ়িবা এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে দুটা আমি কোৱেশ্চন ৰাখিছো অনানুষ্ঠানিক শিক্ষাৰ এটা উদ্দেশ্য উল্লেখ কৰা ঠিক আছে তো এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে তাৰ পিছত এটা দিয়া আছে শাৰীৰিক শিক্ষা মানে কি এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে ঠিক আছে তো এই দুটা কোৱেশ্চন তোমালোকে ভালকৈ চাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে তোমালোকক দিয়া আছে অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক বুলি কিয় কোৱা হয় দুটা কাৰণ লিখা সো তোমালোকৰ অগতানুগতিক শিক্ষা থেকে কোৱেশ্চন আহি থাকে ঠিক আছে তো এই টপিকটো তোমালোকে ভালকৈ পঢ়িবা তো ইয়াতে কৈছে অগতানুগতিক শিক্ষা কিয় আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক বুলি কোৱা হয় আৰু ইয়াত দুটা কাৰণ লিখিব কৈছে ইয়াতে তোমালোকক 2 মাৰ্ক দিয়া আছে তলত এটা কোৱেশ্চন দিছে জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা তো এই কোৱেশ্চনটো তোমালোকক 2 মাৰ্ক দিয়া আছে ঠিক আছে তো তোমালোকে এইটো ভালকৈ পঢ়িবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল মনোযোগ আৰু আগ্ৰহৰ শৈক্ষিক তাৎপৰ্যৰ বিষয় লিখা তাৰ পিছত তলত দিয়া আছে মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যবোৰ উল্লেখ কৰা তো এইবোৰ কোৱেশ্চন তোমালোকৰ 6 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে তো অপৰেট কোৱেশ্চনটো তোমালোকক 6 মাৰ্ক দিয়া আছিল যে মনোযোগ আৰু আগ্ৰহৰ শৈক্ষিক তাৎপৰ্যৰ বিষয় লিখা আৰু তলত দিয়া আছিল মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যবোৰ আলোচনা কৰা তো আজিৰ ভিডিওত আমি যিকিটা কোৱেশ্চন তোমালোকৰ আগত ডিসকাশন কৰিলো এইবোৰ কোৱেশ্চন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট অৰ ৰিপিটেড কোৱেশ্চন হয় যিবোৰ তোমালোকৰ পৰীক্ষাত হোৱাৰ হাই প্ৰবাবিলিটি আছে ঠিক আছে তোমালোকে পৰীক্ষাৰ আগত এইবোৰ কোৱেশ্চন এবাৰ হলৈ চাই যাবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন হোৱাৰ সম্ভাৱনা বেছি আছে আৰু আমি ইতিমধ্যে তোমালোকক দুটা চেপ্টাৰৰ ভিডিও দিলো যদি কোনোবাই চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম নতুবা তোমালোকে আমাৰ চেনেলত গৈ ভিডিওবোৰ চাই লবা আৰু আমি তোমালোকৰ হিষ্টৰী যেনেকৈ কৈছো তেনেকৈ কোৱেশ্চন আহিছে আৰু এডুকেশনতো আহিব বুলি আমি আশা ৰাখিছো আৰু ভিডিওৰ প্ৰথমতে যেটো মই কলো যে ইয়াৰ পিডিএফ টো মই কত দিম তো এই পিডিএফ টো যদি তোমালোকক লাগে তাৰ কাৰণে তোমালোকে হোৱাটছএপত মোক এইটো লিখি দিবা যে ই কমন তোমালোকে লিখিবা ই কমন 2026 ঠিক আছে তোমালোকে লিখিবা ই কমন 2026 লিখি যদি মোক এই নম্বৰটো মেসেজ কৰা 6001745135 এই নম্বৰটো মেসেজ কৰা তেনেহলে মই তোমালোকক এই পিডিএফ টো দি দিম ঠিক আছে
আৰু তোমালোকৰ এডুকেশ্যনত 1 মাৰ্কৰ কিমানটা কোৱেশ্চন আহে কিমানটা লিখিব লাগে 2 মাৰ্কৰ কিমানটা আহে কিমানটা লিখিব লাগে 4 মাৰ্কৰ 6 মাৰ্কৰ তো ইয়াৰ কাৰণে আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু তোমালোকে কেনেকৈ এডুকেশ্যনত 80+ মাৰ্ক পাব পাৰিবা তাৰ কাৰণে আমি এখন ভিডিঅ' প্ৰস্তুত কৰিছোঁ যদি কোনোবাই ভিডিঅ'টো চোৱা নাই তোমালোকে চাই ল'বা আৰু যদি পিডিএফটো তোমালোকক লাগে তোমালোকে মোক হোৱাটছএপত এইটো মেছেজ কৰি দিবা মই তোমালোকক পিডিএফটো দি দিম তেনেহলে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ